সুষম বৃত্তীয় গতি মানে কি যেতিয়া এটা বস্তুৱে বৃত্তাকাৰ পথত ঘূৰে সেই ক্ষেত্ৰত কি হয় সাপোজ এই বস্তুটো এটা বৃত্তাকাৰ পথত ঘূৰি আছে বৃত্তাকাৰ পথত ঘূৰা বস্তুৰ ক্ষেত্ৰত বস্তুটোৰ বেগৰ দিশটো প্ৰতিটো মুহূৰ্ততে সলনি হৈ থাকে ধৰি লোৱা বস্তুটো প্ৰথমতে এ পইণ্টত আছিলে আৰু কিছু সময়ৰ পিছত হি বি পইণ্ট পালেগৈ তেতিয়া বস্তুটোৱে বৃত্তাকাৰ পথত ঘূৰি থাকিব তেতিয়া প্ৰতিটো মুহূৰ্তত এই বিন্দুত যদি তাৰ মই বেগটো চাওঁ তেতিয়াহ'লে এই বিন্দুত মই কি কৰিব লাগিব এডাল টেনজেণ্ট বা স্পৰ্শক টানিব লাগিব যদি বস্তুটো এইটো দিশত ঘূৰি আছে তেতিয়াহ'লে মই এই বিন্দুত যদি এডাল স্পৰ্শক টানো এই স্পৰ্শকডালে যিটো দিশ বুজাব সেই দিশটোৱে হ'ব এই বিন্দুত বস্তুটোৰ বেগ তাৰমানে এই বৃত্তাকাৰ পথত ঘূৰি থকা বস্তুটোৰ এই বিন্দুত বেগৰ দিশটো এইফাললৈ হ'ব সাপোজ মই v1 বুলি কৈছোঁ কি গৈ আছে কিছু সময়ৰ পিছত বস্তুটোৱে গৈ বি বিন্দু পালেগে বি বিন্দু যেতিয়া পাবগে তেতিয়া বি বিন্দুত তাৰ বেগৰ দিশটো উলিয়াবৰ কাৰণে আমি ইয়াত এডাল টেনজেণ্ট টানিব লাগিব এই টেনজেণ্টডালে বি বিন্দুত তাৰ বেগ বুজাব এই বেগবিলাক হৈছে ৰৈখিক বেগ v1 v2 এইবিলাক ৰৈখিক বেগ আৰু বৃত্তাকাৰ পথত ঘূৰি থকা বস্তুৰ ৰৈখিক বেগৰ উপৰিও আৰু এটা বেগ আমি লওঁ সেইটো হৈছে কৌণিক বেগ আমি কৌণিক বেগ কি আমি ইয়াৰ আগৰ ক্লাছত পঢ়িলোঁ এতিয়া চোৱা বস্তুটোৱে এই বৃত্তাকাৰ পথটোত ঘূৰি থকা অৱস্থাত প্ৰতিটো মুহূৰ্ততে বস্তুটোৰ বেগৰ দিশটো সলনি হৈ থাকিব বস্তুটো সাপোজ যেতিয়া এইটো পইণ্ট পাবহি তাৰ বেগটো এইফাললৈ হ'ব যেতিয়া এইটো পইণ্ট পাব ইয়াত আমি টেনজেণ্ট টানিব লাগিব এইফাললৈ হ'ব এইটো পইণ্ট পালে এইফাললৈ হ'ব ইয়াত এইফাললৈ হ'ব তাৰমানে এট এভৰি ইনষ্টেণ্ট প্ৰতি সময়তে তাৰ বেগৰ দিশটো পৰিৱৰ্তন হৈ থাকিব বেগ এটা ভেক্টৰ ৰাখি ভেল'চিটি যে ভেক্টৰ কোৱান্টিটি গতিকে তাৰ বেগৰ মানো থাকে দিশো থাকে ইট হেজ both magnitude and direction এতিয়া সুষম বৃত্তীয় গতি মানে হৈছে ইউনিফৰ্ম সাৰ্কুলাৰ মোচন মানে হৈছে বস্তুটো বৃত্তাকাৰ পথত ঘূৰি আছে যদি বস্তুটোৰ বেগৰ মানটো কনষ্টেণ্ট থাকে that means if speed of the body is constant স্পীডটো তাৰ কি হ'ব লাগিব স্পীডটো কি হ'ব লাগিব কনষ্টেণ্ট মানে হৈছে ধ্ৰুৱক যদি বৃত্তাকাৰ পথত ঘূৰা বস্তু এটাৰ দ্ৰুতি বা স্পীড যদি কনষ্টেণ্ট হয় তেতিয়াহ'লে তাৰ গতিক আমি ক'ম ইউনিফৰ্ম সাৰ্কুলাৰ মোচন বস্তুটোৰ গতিটো হৈছে সাৰ্কুলাৰ মোচন আৰু সাৰ্কুলাৰ মোচনত ঘূৰি থকা বস্তুৰ বেগৰ মানটো যদি একে হয় তাৰমানে ইয়াৰ দ্ৰুতি যদি একে থাকে বেগৰ দিশটো প্ৰতি মুহূৰ্ততে সলনি হৈছে ঠিকে আছে কিন্তু বেগৰ মানটো যদি একেটাই থাকে তেতিয়াহ'লে আমি তাক কওঁ সুষম বৃত্তীয় গতি ইউনিফৰ্ম সাৰ্কুলাৰ মোচন এতিয়া ইয়াত v1 বেগ ইয়াত v2 সাপোজ ইয়াত v3 যদি ইয়াৰ মোচনটো ইউনিফৰ্ম হ'বলৈ হয় তেতিয়াহ'লে কি হ'ব লাগিব v1 is equal to v2 is equal to v3 এনেকুৱা হ'ব তাৰমানে বেগৰ যিবিলাক মেগনিচিউড হ'ব মানটো কি হ'ব একেটাই থাকিব দিশটো পৰিৱৰ্তন হ'বই গতিকে মানটো যদি সকলো ঠাইতে একেটাই থাকে তেতিয়াহ'লে আমি তাক কওঁ সুষম বৃত্তীয় গতি বুজিছেনে এতিয়া ধৰা সুষম বৃত্তীয় গতি কাৰ হয় এক্সাম্পল ফৰ এক্সাম্পল কি এক্সাম্পল দিবা ফেন এখন দিব পাৰা ফেন এখন ঘূৰি যদি একেটা স্পীডত ঘূৰি থাকে ফেনখন হ'ব আৰু এটা চিম্পল এক্সাম্পল কি এক্সাম্পল দিবা চিম্পল ঘড়ী কাটাডালৰ স্পীডটো কনষ্টেণ্ট হয় নহয় এইটো সুষম বৃত্তীয় গতিৰ উদাহৰণ এতিয়া আমি এক্সাম্পলটো লিখি ল'ম ডেফিনেশ্যনটো লিখি ল'ম প্ৰথমতে তোমালোকে ডেফিনেশ্যনটো লিখা A circular motion is said to be uniform if
the speed of the particle in circular motion remains constant. A circular motion is said to be uniform if the speed of the particle in circular motion remains constant. আমি অসমীয়াত লিখিম বৃত্তাকাৰ পথত পৰিভ্ৰমণ কৰা বস্তু এটাৰ দ্ৰুতি বৃত্তাকাৰ পথত পৰিভ্ৰমণ কৰা বস্তু এটাৰ দ্ৰুতি সকলো সময়তে যদি একে থাকে তেনে গতিক সুষম বৃত্তীয় গতি বোলে। সার্কুলার মোশনটো আমার বহুত ইম্পর্টেন্ট বা ইউনিফর্ম সার্কুলার মোশনটোই আমার ইম্পর্টেন্ট বুঝছেনে যেতিয়া এটা বস্তুৱে সার্কুলার মোশনত থাকে when a body is in circular motion যেতিয়া এটা বস্তুৰ বৃত্তাকাৰ পথত ঘূৰি থাকে সেই ক্ষেত্ৰত বস্তুটোৰ বেগৰ দিশটো হলনি হৈ থাকে বুলি আমি ইতিমধ্যে কৈছো হয়নে বস্তুটোৰ ত্বৰণ কোনফালে হ'ব এক্সিলাৰেশন যেতিয়া এটা বস্তুৱে সার্কুলার মোশনত থাকে বৃত্তাকাৰ পথত পৰিভ্ৰমণ কৰে তেতিয়াহলে বস্তুটোৰ ত্বৰণটো সদায় সেই সার্কুলার পাথটোৰ কেন্দ্ৰৰ ফালে হয় its direction is towards the center of the circular path যেতিয়া বস্তুতে বৃত্তাকাৰ পথত ঘূৰে এটা বস্তুৱে যেতিয়া সাপোজি এটা এমভৰৰ বস্তু এটা বৃত্তাকাৰ পথত ঘূৰি আছে এটা পাৰ্টিকুলে বৃত্তাকাৰ পথত ঘূৰি আছে তেতিয়া এই বস্তুটোৰ বেগৰ দিশটো যেহেতু প্ৰতিটো মুহূৰ্ততে হলনি হৈ থাকে বেগৰ মান একে থাকিব পাৰে কিন্তু বেগৰ দিশটো হলনি হৈ থাকে গতে বেগৰ দিশ হলনি হলে হলে ত্বৰণ থাকে বুলি কোৱা হয় বস্তুটাৰ বেগৰ দুটা বস্তু থাকে একেসমতে velocity is a vector quantity so it has both magnitude plus direction ইয়াৰ মান আৰু দিশ থাকিব গতিকে এই ঘূৰি থকা বস্তুটোৰ মানটো একে থাকিব পাৰে ইট magnitude may be constant but direction changes আৰু যেটো বেগৰ দিশটো হলনি হৈ আছে বেগ হৈছে এটা ভেক্টৰ ৰাখিছ velocity is a vector quantity গতিকে ডাইৰেকশন হলনি হোৱা মিনিংটো হৈছে বস্তুটোৰ velocity চেঞ্জ হৈ আছে বেগৰ দিশ হলনি হোৱাৰ বাবে তাৰ আমি velocityটো চেঞ্জ হৈ আছে বুলি কওঁ আৰু velocity সময়ৰ লগে লগে যদি velocity চেঞ্জ হৈ থাকে তেতিয়া আমি কি কম বস্তুটোৰ ত্বৰণ আছে বুলি কওঁ হয় না rate of change of velocity is called acceleration if the velocity changes with time then we say that there is acceleration গতিকে এই বস্তুটোৰ স্পিড কনস্ট্যান্ট আছে কিন্তু ভেলোসিটিটো প্ৰতিটো মুহূৰ্ততে চেঞ্জ হৈ আছে প্ৰতিটো মুহূৰ্ততে তাৰ ভেলোসিটিৰ ডাইৰেকশনটো চেঞ্জ হৈ আছে গতিকে ইয়াৰ কি থাকিব এক্সিলাৰেশন থাকিব বুজিছেনে গতিকে ইউনিফর্ম সার্কুলার মোশনত ঘূৰি থকা বস্তু এটাৰ এক্সিলাৰেশন থাকিব আৰু সেই এক্সিলাৰেশনৰ যেটো দিশ হ'ব সেই দিশটো হ'ব সদায় কেন্দ্ৰৰ ফালে হ'ব ডাইৰেকশন অফ দা acceleration is always towards its center এইটো দিশত acceleration হ'ব গতিকে এই acceleration-ৰ যেটো দিশ হেতু হলনি হৈ থাকিব কাৰণ বস্তুটো যেতে ইয়াত থাকিব ইয়াত থাকিলে acceleration কোনফালে হ'ব এফালে হ'ব ইয়াত থাকিলে acceleration কোনফালে হ'ব এই দিশত হ'ব ইয়াত থাকিলে এই দিশত হ'ব গতিকে তাৰ
এক্সিলাৰেশ্যনৰ দিশটো কি হ'ব প্ৰতিটো মুহূৰ্ততে সলনি হৈ থাকিব বুজিছেনে এই এক্সিলাৰেশ্যনটোক কয় চেণ্ট্ৰিপিটেল এক্সিলাৰেশ্যন অভিকেন্দ্ৰিক ত্বৰণ অভিকেন্দ্ৰিক মানে ত্বৰণৰ দিশটো কেন্দ্ৰৰ ফালে ত্বৰণৰ দিশটো যেহেতু কেন্দ্ৰৰ ফালে হৈছে towards the center of the circle so it is called centripetal acceleration এই ত্বৰণটোক আমি কওঁ অভিকেন্দ্ৰিক ত্বৰণ centripetal acceleration তোমালোকে লিখা বৃত্তাকাৰ পথত গতি কৰা বস্তুৰ বেগৰ মান একে থাকিলেও ইয়াৰ দিশ বৃত্তাকাৰ পথত গতি কৰা বস্তুৰ বেগৰ মান একে থাকিলেও ইয়াৰ দিশ প্ৰতি মুহূৰ্ততে সলনি হয় সেইবাবে সুষম বৃত্তীয় গতিত গতি কৰা বস্তুৰ ত্বৰণ থাকে সেইবাবে সুষম বৃত্তীয় গতিত গতি কৰা বস্তুৰ ত্বৰণ থাকে এই ত্বৰণৰ দিশ বৃত্তাকাৰ পথটোৰ কেন্দ্ৰৰ ফালে হোৱা বাবে এনে ত্বৰণক অভিকেন্দ্ৰিক ত্বৰণ বোলে when a body rotates in a uniform circular motion when a body rotates in a uniform circular motion its magnitude of velocity is constant but direction changes at every instant so it has acceleration the direction of the acceleration is
towards its center is towards its center and this acceleration is called centripetal acceleration, and this acceleration is called centripetal acceleration. আৰু এই ত্বৰণকে আমি কি বুলি কওঁ অভিকেন্দ্ৰিক ত্বৰণ বুলি কওঁ এতিয়া আমাৰ আজি ক্লাছটোৰ মেইন এইমটো হৈছে আমি অভিকেন্দ্ৰিক ত্বৰণৰ এটা এক্সপ্ৰেছন উলিয়াম we will derive a relationship for the centripetal acceleration আমি অভিকেন্দ্ৰিক ত্বৰণৰ এটা প্ৰকাশ ৰাখি উলিয়াম আৰু এই প্ৰকাশ ৰাখিটো তোমালোকৰ পৰীক্ষাটো এটো প্ৰায় উলিয়াবলৈ দিয়ে ডিৰাইভ কৰিবলৈ দিয়ে এই প্ৰকাশ ৰাখিটো উলিওৱাৰ আগতে এটা মই সিম্পল কথা তোমালোকক কৈ লওঁ সাপোজ তুমি এটা হিলগুটি ৰছী এডালত বান্ধি তুমি আঙুলিৰে ঘূৰাই আছা গতিকে ৰছীডাল যেতিয়া আমাৰ হিলগুটিটো ঘূৰিব হিলগুটিটো ঘূৰি থাকোতে কি হ'ব আমাৰ ৰছীডাল কিন্তু ঢিলা হৈ নাথাকে ৰছীডাল একেবাৰে টাইট হৈ থাকিব আৰু আমি হিলগুটিটো সদায় কি কৰিম আমাৰ আঙুলিৰ ফাললৈ আমি কি কৰিম এটা ফোৰ্স দি টানি থাকিম গতিকে সাপোজ আমাৰ হিলগুটিটো আমি এনেকৈ ঘূৰাই আছো আমি এনেকৈ হিলগুটিটো ঘূৰাই আছো আমাৰ আঙুলি দি ঘূৰাই আছো গতিকে হিলগুটিটোৰ ওপৰত কি হ'ব এটা ফোৰ্সে সদায় কি হ'ব সেন্টাৰৰ ফালে বা আমাৰ আঙুলিটোৰ ফালে ক্ৰিয়া কৰি থাকিব তুমি যদি আঙুলিটোৰ ওপৰত যদি বলটো দি নাথাকা তাৰমানে হিলগুটিটোক যদি আঙুলিটোৰ ফাললৈ টানি নাথাকা তেতিয়াহ'লে হিলগুটিটো এনেকৈ ঘূৰাই থাকিব তুমি নোৱাৰিবা বুজিছানে গতিকে আমি বল এটা বা হিল এটা যদি আমি ৰছীডালত বান্ধি ঘূৰাই থাকিবলগীয়া হয় অনবৰতে কি কৰিব লাগিব আমি সেই হিলগুটিটোক আমি ঘূৰাইছো লগে লগে আমি কি কৰিব লাগিব আমাৰ আঙুলিটোৰ ফাললৈ হিলগুটিটোক আমি টানি থাকিব লাগিব তেতিয়াহে হিলগুটিটোৱে ঘূৰি থাকিব বুজিছানে এটা এই হিলগুটিটো ঘূৰি আছে সাপোজ হিলগুটিটো মই এনেকৈ ঘূৰাইছো হিলগুটিটো ঘূৰি আছে আৰু হিলগুটিটো কোনবা এটা সময়ত এখিনি পালে গৈ তে মই ইয়াক টানি আছো মোৰ এটো আঙুলিটো ইয়াত আছে মই আঙুলিটোৰ ফাললৈ তাক এটা ফোৰ্স দি টানি আছো গতিকে হিলগুটিটো যেতিয়ালৈকে মই টানি থাকিম তেতিয়ালৈকে হিলগুটিটো এই ৰাস্তাটোত হি ধুনীয়াকৈ এটা সাৰ্কুলাৰ পাথত হিলগুটিটো এনেকৈ হি ঘূৰি থাকিব ধৰি লোৱা মই কোনোবা এটা সময়ত হঠাৎ ইয়াতে মই ৰছীডাল ছিঙি দিলোঁ ৰছীডাল ছিঙি দিয়াৰ লগে লগে হিলগুটিটো ঘূৰি থাকিবনে সাৰ্কুলাৰ পাথত হি কেতিয়াও নুঘূৰে হি কোনফালে যাব হিলগুটিটো হি মই ৰছীডাল কাটি দিয়াৰ মুহূৰ্তত তাৰ বেগৰ দিশটো যিফালেলৈ আছিলে তাৰ বেগৰ দিশটো কোনফাললৈ থাকিব এই মুহূৰ্তত যেতিয়া বস্তুটো এইফাললৈ ঘূৰি আছে এই মুহূৰ্তত তাত বেগৰ দিশ কোনফালে হ'ব ইয়াত মডাল টেনজেন্ট টানিব লাগিব এইফাললৈ হ'ব তাৰমানে এই মুহূৰ্তত যেটো সময়ত মই হিলগুটিটোত থকা হিলগুটিটোৰ সৈতে সংলগ্ন ৰছীডাল মই কাটি দিছো সেই সময়ত তাৰ বেগৰ দিশটো এইফাললৈ আছিল গতিকে কাটি দিয়াৰ লগে লগে হিলগুটিটো কি হ'ব হি এইফাললৈ গুচি যাব তাৰমানে মই তাক যেটো এটা ফোৰ্স যেটো কেন্দ্ৰলৈ দি আছিল সেই কেন্দ্ৰলৈ দিয়া ফোৰ্সটো সেই মুহূৰ্তত কি হৈছে জিৰো হৈ গৈছে গতিকে হি এইফাললৈ হি হিলগুটিটোৱে গতি কৰিব ঠিক আছে নেক্সট এটা এক্সাম্পল কৈছো আমি জানো যে আমাৰ পৃথিৱীখনে সূৰ্যৰ চাৰিওফালে ঘূৰি আছে হয় না আৰ্থ ইজ মুভিং এৰাউণ্ড দা সান গতিকে সাপোজ দিস ইজ দা আৰ্থ আৰু ইয়াত আমাৰ সেন্টাৰত কি আছে সান আছে দিস ইজ দা সান গতিকে পৃথিৱীখনে যে সূৰ্যৰ চাৰিওফালে ঘূৰি আছে ই কিয় ঘূৰি আছে কি কাৰণে ঘূৰি আছে আমাৰ
পৃথিৱীখনক অনবৰতে কি কৰিছে আমাৰ সূৰ্যটোৱে টানি আছে বুজিছানে sun is attracting our earth এই টানি আছে কাৰণেহে পৃথিৱীখন ঘূৰি থাকিব পাৰিছে যদি পৃথিৱীখনক সূৰ্যই আকৰ্ষণ কৰি নাথাকিলেহেঁতেন তেতিয়া কেতিয়াও পৃথিৱীখনে এটা সাৰ্কুলাৰ পাথত সূৰ্যটোৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থাকিব নোৱাৰিলেহেঁতেন গতিকে এটা বস্তুৱে বৃত্তাকাৰ পথত ঘূৰি থাকিবলৈ হ'লে বস্তুটোৰ ওপৰত কি লাগিব এটা বল লাগিব যিটো বলে তাক কেন্দ্ৰৰ ফালে টানি থাকে এই বলটোক আমি কওঁ অভিকেন্দ্ৰিক বল this force is called centripetal force বুজিছানে আৰু এই centripetal acceleration কাৰণে এই centripetal forceটোৰ সৃষ্টি হয় আমি centripetal acceleration পঢ়িছিলোঁ যে অভিকেন্দ্ৰিক ত্বৰণ কেন্দ্ৰৰ ফালে টানি থাকে এই অভিকেন্দ্ৰিক ত্বৰণৰ কাৰণে অভিকেন্দ্ৰিক বলৰ সৃষ্টি হয় গতিকে এটা বস্তুৱে বৃত্তাকাৰ পথত ঘূৰি থাকিবলৈ হ'লে তাক সদায় কি লাগিব centripetal force লাগিব তাৰ মানে এটা ফৰ্সে বস্তুটো সদায় চেণ্টাৰৰ ফালে টানি থাকিবই লাগিব তেতিয়াহে হি ঘূৰি থাকিব পাৰিব গতিকে এই ক্ষেত্ৰত এই আৰ্থ আৰু সানৰ মাজৰ যিটো এট্ৰেকচন যিটো ফৰ্স আৰ্থক যে সূৰ্য টানি আছে সেই ফৰ্সটো কোনে দিয়ে কি কাৰণে এট্ৰেকচন ফৰ্সটো পাওঁ ইট ইজ ডিউ টু গ্ৰেভিটেশনাল এট্ৰেকচন মহাকৰ্ষণ বলৰ কাৰণে মহাকৰ্ষণ বলৰ বাবে সূৰ্য আৰু পৃথিৱীৰ মাজত আকৰ্ষণ হয় গতিকে সূৰ্যটোৱে পৃথিৱীখনক নিজৰ কেন্দ্ৰৰ ফাললে টানি থাকে বুজিছানে গতিকে এটা বস্তুৰ বৃত্তাকাৰ পথত ঘূৰি থাকিবলৈ হ'লে সদায় তাৰ ওপৰত কি লাগিব এটা ফৰ্স লাগিব আৰু যিটো ফৰ্সক আমি কি বুলি কওঁ সেন্ট্ৰিপিটেল ফৰ্স ঠিক তেনেদৰে আমি আৰু এটা এক্সাম্পল ল'ব পাৰোঁ আমি জানো যে ইলেক্ট্ৰন বিলাকে নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি আছে এটা এটমত কি হয় এটমৰ মাজত কি থাকে নিউক্লিয়াছটো থাকে আৰু নিউক্লিয়াছটোৰ চাৰিওফালে কি ঘূৰি থাকে ইলেক্ট্ৰন বিলাক ঘূৰি থাকে হয় না নহয় তো এই যে ইলেক্ট্ৰন বিলাক ঘূৰি আছে দিস ইজ এন ইলেক্ট্ৰন এণ্ড দিস ইজ নিউক্লিয়াছ ইলেক্ট্ৰনটোৱে কিয় ঘূৰি আছে নিউক্লিয়াছৰ চাৰিওফালে ইলেক্ট্ৰনটোৱে কিয় ঘূৰি আছে কাৰণ এই ইলেক্ট্ৰনটো নিউক্লিয়াছে কি কৰিছে নিজৰ ফাললে এট্ৰেক্ট কৰি আছে গতিকে সদায় কি লাগিব আমাক এটা ফৰ্স লাগিব টুৱাৰ্ডছ দা সেন্টাৰ হে ফৰ্সটো থাকিলেহে বস্তু এটা বৃত্তাকাৰ পথত ঘূৰি থাকিব পাৰিব এতিয়া ইলেক্ট্ৰনটোৱে নিউক্লিয়াছৰ চাৰিওফালে যে ঘূৰি আছে তাৰ কাৰণটো হ'ল এই নিউক্লিয়াছটোৱে কি কৰিছে ইলেক্ট্ৰনটোক নিজৰ ফাললে আকৰ্ষণ কৰি আছে আৰু কিয় আকৰ্ষণ কৰিছে তাৰ কাৰণটো হৈছে ডিউ টু কুলম্বছ ফৰ্স আমি কুলম্ব বল পঢ়িছো নহয় ইলেক্ট্ৰনৰ চাৰ্জ নিগেটিভ ইলেক্ট্ৰন ইজ নিগেটিভলি চাৰ্জ আৰু নিউক্লিয়াছত কি থাকে proton থাকে so proton is positively charged so positive আৰু নেগেটিভৰ মাজত হয় এট্ৰেকচনৰ কাৰণে ইলেক্ট্ৰনটোক নিউক্লিয়াছে টানি আছে গতিকে ইলেক্ট্ৰনটো ঘূৰি আছে গতিকে যিকোনো বস্তুৰ বৃত্তাকাৰ পথত ঘূৰিব বাবে তাক সদায় কি লাগিব এটা ফৰ্স লাগিব এটা সেন্ট্ৰিপিটেল ফৰ্সৰ প্ৰয়োজন আৰু সেই সেন্ট্ৰিপিটেল ফৰ্সটো বেলেগ বেলেগ ধৰণে সৃষ্টি হয় কেতিয়াবা ইলেক্ট্ৰন আৰু যদি হিহঁতি চাৰ্জ পাৰ্টিকল হয় তেতিয়া হিহঁতৰ মাজত কুলম্ব ফৰ্স থাকিব বুজিছানে আৰু যদি বহুত যেনেকৈ আৰ্থ সান বস্তুটো যদি মাছটো বহুত বেছি হয় তেতিয়াহ'লে সেই ক্ষেত্ৰত আমি কি পাওঁ সেইটো গ্ৰেভিটেশনাল এট্ৰেকচন পাওঁ এতিয়া আমি এই সেন্ট্ৰিপিটেল ফৰ্সটো কি কাৰণে সৃষ্টি হয় বুলি ক'লো ডিউ টু সেন্ট্ৰিপিটেল এক্সিলাৰেশ্যন আৰু সেন্ট্ৰিপিটেল এক্সিলাৰেশ্যনৰ আমি প্ৰথমতে এটা ডিৰাইভেশ্যন উলিয়াম আমি যে সেন্ট্ৰিপিটেল ফৰ্সৰ কথা কৈ আছো সেন্ট্ৰিপিটেল ফৰ্সটো ক্যালকুলেশনৰ কাৰণে আমাক কি লাগিব ফৰ্স মানে কি ফৰ্স মানে হৈছে মাস ইনটু এক্সিলাৰেশ্যন গতিকে আমি সেন্ট্ৰিপিটেল ফৰ্স ক্যালকুলেট কৰাৰ আগতে আমি কি কৰিব লাগিব সেন্ট্ৰিপিটেল এক্সিলাৰেশ্যনৰ এটা এক্সপ্ৰেছন উলিয়াব লাগিব এক্সপ্ৰেছন ফৰ centripetal acceleration অসমীয়াত তোমালোকে লিখি লোৱা অভিকেন্দ্ৰিক ত্বৰণৰ প্ৰকাশ ৰাখি অভিকেন্দ্ৰিক ত্বৰণৰ প্ৰকাশ ৰাখি মই ঠাই বচাবৰ কাৰণে অসমীয়া লিখা নাই অভিকেন্দ্ৰিক ত্বৰণৰ প্ৰকাশ ৰাখি এতিয়া অভিকেন্দ্ৰিক ত্বৰণৰ এক্সপ্ৰেছনটো উলিয়াবৰ কাৰণে কি কৰিব লাগিব আমি ধুনীয়াকৈ এটা ডায়াগ্ৰাম বনাই ল'ব লাগিব আমি ধৰি ল'ম যে এটা বস্তুৱে এটা সাৰ্কুলাৰ পথত ঘূৰি আছে গতিকে আমি এটা সাৰ্কুলাৰ পাথ ল'ম
suppose this is the circular path ধৰা হল ই হৈছে এটা বৃত্তাকাৰ পথ য'ত এটা বস্তু ঘূৰি আছে আৰু মই ডায়াগ্ৰামটো অলপ ইফালে কাৰণ মই এইখিনি লিখিব লাগিব মোৰ ঠাই লাগিব অলপমান গতিকে মই তোমালোকৰ ডায়াগ্ৰামটো অলপ ইফাললৈ আঁকি দিছোঁ চাৰ্কুলটো বেয়া হৈছে ন হৈ যাব বুজি পাই যাবা সার্কুল বলি এতিয়া চোৱা সাপোজ এ সার্কুলার পাথটোৰ ৰেডিয়াসটো সাপোজ r ইজ দ্য ৰেডিয়াস অফ দ্য সার্কুলার পাথ ঠিক আছে o ইজ দ্য সেন্টার এতিয়া যেটা বস্তুটো ঘূৰি আছে উইথ ইউনিফর্ম স্পিড সুষম স্পিডত বা সুষম দ্ৰুতিত বস্তুটা ঘূৰি আছে গতিকে ঘূৰি থকা বস্তুৰ কি ভেলোচিটি থাকে এঙ্গুলাৰ ভেলোচিটি বুজিছা নাই গতিকে যেহেতু ইয়াৰ স্পিড টু কনস্ট্যান্ট হলে কি হ'ব ইয়াৰ এঙ্গুলাৰ ভেলোচিটিটো কনস্ট্যান্ট হ'ব এঙ্গুলাৰ ভেলোচিটি v = কি পাইছিলো এঙ্গুলাৰ ভেলোচিটি ওমেগা = আমি কি পাইছিলো v = r ওমেগা = v/r হয় না না সো ওমেগা = v/r since r is constant গতিকে স্পিড টু যদি কনস্ট্যান্ট হয় বস্তুটাৰ তেতিয়ালে তাৰ এঙ্গুলাৰ স্পিডটো বা এঙ্গুলাৰ ভেলোচিটিটো কি হ'ব তাৰ কনস্ট্যান্ট হ'ব গতিকে আমি ইউনিফর্ম স্পিডত ঘূৰি আছে বুলি লৈছো বস্তুটো আমি কি লিখম let a body of mass m is rotating in a circular path of radius r with uniform speed v let its angular velocity is omega মই অসমীয়াত কৈ দিছো ধৰা হল m ভৰৰ এটা বস্তুৱে ধৰা হল m ভৰৰ এটা বস্তুৱে r ব্যাসাৰ্ধৰ বৃত্তাকাৰ পথত r ব্যাসাৰ্ধৰ বৃত্তাকাৰ পথত v সুষম দ্ৰুতিৰে পৰিভ্ৰমণ কৰি আছে ধৰা হল ইয়াৰ কৌণিক বেগ ওমেগা এতিয়া চোৱা প্ৰথমতে যেতিয়া বস্তুটো সাপোজ a পইণ্টত আছিলে ধৰিলে কোনোবা এটা সময়ত হি a পইণ্টত আছিলে গতিকে a পইণ্টত সাপোজ তাৰ ভেলোচিটিটো আছিলে v1
v1 is a vector আৰু কিছু সময়ৰ পিছত ই গৈ সাপোজ b বিন্দু পালেগৈ যি মুহূৰ্তত ই a পৰা b বিন্দু পালেগৈ ধৰি লোৱা b বিন্দু যেতিয়া পাইছে সেই সময়ত ইয়াৰ ভেলোচিটি হৈছে v2 ইউনিফৰ্ম স্পিডতে আছে কিন্তু আমি v1 v2 এটো কাৰণে লৈছো যে প্ৰতিটো বিন্দুতে তাৰ বেগৰ দিশটো বেলেগ গতিকে আমি এটা পইণ্টত v1 লৈছো আৰু এটা পইণ্টত v2 লৈছো v1 = v2 but directions are different suppose a পৰা b লৈ যাওঁতে হি কেন্দ্ৰত থিতা কোণ কৰিছে let its velocity is v1 at a and its velocity is v2 at b let it takes time delta t to move from A to B and let theta be the angular displacement during this time interval মই অসমীয়াত কৈ দিছো গোটে কথাখিনি আকৌ এবাৰ অসমীয়াত লিখা ধৰা হল a বিন্দুত বস্তুটোৰ বেগ v1 v1 ৰ ওপৰত ভেক্টৰ চিন দিবা আৰু b বিন্দুত ইয়াৰ বেগ v2 ধৰা হল a বিন্দুৰ পৰা b বিন্দু পাবলৈ ধৰা হল a বিন্দুৰ পৰা b বিন্দু পাবলৈ লগা সময় ডেল্টা t a বিন্দুৰ পৰা b বিন্দু পাবলৈ লগা সময় ডেল্টা t আৰু a ৰ পৰা b বিন্দুলৈ যাওঁতে আৰু a ৰ পৰা b বিন্দুলৈ যাওঁতে ইয়াৰ কৌণিক হৰণ থিতা আমি এংগলটো লৈছো টাইমটো আমি খুব কম টাইম লৈছো আমি ডেল্টা টি লৈছো সাপোজ টাইমটো গতিকে তোমালোকে ইচ্ছা কৰিলে এই এংগলটো তোমালোকে থিতা নিলিখি এটো তোমালোকে ডেল্টা থিতাও কোনবাই লিখিব পাৰিবা যেটো আমি কম টাইম লৈছো গতিকে থিতাৰ ঠাইত আমি কম টাইম হলে কম এংগল ইয়াত কভাৰ হ'ব গতিকে আমি ডেল্টা থিতা লিখিব পাৰো
এতিয়া চোৱা আমি কি কৰিছোঁ v1 আৰু v2 দিশটোহে বেলেগ লৈছোঁ হয় নে নহয় গতিকে দিশটো বেলেগ লৈছোঁ কিন্তু তাৰ মানটো একে আছে গতিকে আমি আমি লিখিব পাৰোঁ here v1 ইয়াত v1 magnitude of v1 is equal to magnitude of v2 v1 velocity আৰু v2 velocity মান দুটা একে আৰু এই মানটো কাৰ হৈতে সমান is equal to v আমি v1 আৰু v2 ক আমি মানটো আমি v বুলি প্ৰথমতে আমি কৈ লৈছিলোঁ v velocity বস্তুটোৱে ঘূৰি আছে বুলি কৈছিলোঁ এতিয়া আমি কি কৰিম এটা ভেক্টৰ ডায়াগ্ৰাম আঁকিম তো তোমালোকে আগতে ভেক্টৰ ডায়াগ্ৰাম কেনেকৈ বনায় এইটো তোমালোকে পোৱা নাই এইটো প্ৰথম পাবা গতিকে এইটো অকণমান মন দি চাবা মই কেনেকৈ ভেক্টৰ ডায়াগ্ৰামটো ড্ৰ কৰিম মই এটা ভেল'চিটি ভেক্টৰ ডায়াগ্ৰাম ড্ৰ কৰিম এই ডায়াগ্ৰামটোৰ পৰা ইয়াত দুটা ভেক্টৰ আছে এটা v1 আছে আৰু v2 আছে ঠিক আছে আৰু বস্তুটোৱে যেতিয়া গৈছে এৰ পৰা বিলে গৈছে তেতিয়া এৰ পৰা বিলে যাওঁতে মই যদি ইয়াত চাওঁ ই কিমান ডিষ্টেন্স গৈছে এৰ পৰা বিলে আমি যেহেতু টাইমটো খুব কম লৈছোঁ আৰু খুব কম এংগল লৈছোঁ গতিকে এৰ পৰা বিলে যিটো ডিষ্টেন্স হ'ব সেই ডিষ্টেন্স যদি কম ডিষ্টেন্স ইট ইজ লাইক এ ষ্ট্ৰেট লাইন গতিকে এৰ পৰা বিলে যিটো পাথ হ'ব এই পাথটো হ'ব এই ডিষ্টেন্সটো হ'ব দিছ ইজ দ্য ডিষ্টেন্স ফ্ৰম এ টু বি এতিয়া তোমালোকে চোৱা যে ইয়াত আমি দুটা ভেক্টৰ পাইছোঁ এটা v1 আনটো হৈছে v2 গতিকে ইয়াত মই ইয়াতে আঁকিছোঁ এইটো suppose this is vector v1 and this is vector v2 this is vector v2 and this angle is delta theta and suppose this is suppose this vector represents the change in velocity গতিকে চেঞ্জ ইন ভেল'চিটি কি here represent কৰিব suppose মই ইয়াৰ লগত এইটো মিলাই লিখিছোঁ this point is suppose o dash suppose this is point p and this is represented by q that means v1 vector is represented by o dash p v2 vector is represented by o dash q and pq represents the change in velocity that means delta v delta v means v2 minus v1 গতিকে তোমালোকে ধুনীয়াকৈ ডায়াগ্ৰামটো আঁকি লোৱা হল এটা কথা লিখিবা ইয়াতে let us draw a velocity vector diagram o dash pq with
velocity vectors v1 and v2 অসমীয়াত লিখা v1 ভেক্টৰ আৰু v2 ভেক্টৰক লৈ v1 ৰ ওপৰত ভেক্টৰ চিন দিবা তাৰমানে v1 ভেক্টৰ আৰু v2 ভেক্টৰক লৈ v1 ভেক্টৰ আৰু v2 ভেক্টৰক লৈ এটা বেগ ভেক্টৰৰ এটা মই ইয়াত লিখি দিছোঁ এটা বেগ ভেক্টৰৰ ত্ৰিভুজ এটা চোৱা এটা বেগ ভেক্টৰৰ ত্ৰিভুজ O dash PQ অকা হ'ল let us draw a velocity vector এইটো ডায়াগ্ৰামটোতকৈ ট্ৰায়েংগল বুলি লিখা velocity vector এইটো ট্ৰায়েংগল কৰি দিয়া ইংলিছত O dash PQ next लिखा centripetal acceleration অভিকেন্দ্রিক ত্বরণ আমি ত্বরণ লিখিলে সদায় ए लेटारটো লিখো ए ৰিপ্ৰেজেন্ট কৰো আমি ত্বৰণক যদি আমি সেন্ট্ৰিপিটেল এক্সেলাৰেশন লিখো তাৰমানে অভিকেন্দ্ৰিক ত্বৰণ যেতিয়া লিখো তেতিয়া আমি এ ৰ তলত ইয়াতে কেতিয়াবা আমি সি এটা লিখো কেতিয়াবা নিলিখো কিন্তু কেতিয়াবা আমি এটো নিজে বুজি পাবৰ কাৰণে ভাল হয় লিখিলে AC is equal to acceleration means rate of change of velocity ইয়াত আমাৰ velocity কিমান চেঞ্জ হৈছে delta v rate of change of velocity delta v divided by বস্তুটো a ৰ পৰা b লৈ যাবলৈ সময় লৈছে delta t next আমি এই delta v আৰু delta t ইয়াৰ পৰা আমি ধুনীয়াকৈ delta v ভ্যালুটো আমি উলিয়াব লাগিব velocity vector বা এটো পুট কৰিলে আমি acceleration টো পাই যাম ইয়াত মই মোহাই দিছো দেই লিখা from the diagram চিত্ৰৰ পৰা triangle OAB and triangle O dash PQ are similar চিত্ৰৰ পৰা ত্ৰিভুজ OAB আৰু ত্ৰিভুজ O dash PQ OAB this is OAB and this is O dash PQ ত্ৰিভুজ OAB আৰু ত্ৰিভুজ O dash PQ সদৃশ গতিকে এই দুইটা সদৃশ হোৱাৰ বাবে আমি ইয়াত লিখিম AB এটো প্ৰথমতে এটো ট্ৰায়াঙ্গল চোৱা AB divided by suppose OA dash লৈছো AB by OA sorry এটো dash নহয় OA is equal to
এই ট্ৰায়েংগলটো আৰু এই ট্ৰায়েংগলটো সিমিলাৰ বুলি কৈছোঁ ঠিক আছে গতিকে ইয়াত এ বি বাই অ' এ ডেছ ইয়াত হ'ব পি কিউ ডিভাইডেড বাই অ' ডেছ পি হ'ল নেক্সট চোৱা এতিয়া এ বি কোন টুকুৰা এই টুকুৰা হয়নে অ' এ কোনটো অ' এ টুকুৰা পি কিউ কোন টুকুৰা পি কিউ চেঞ্জ অফ ভেলচিটি অ' ডেছ পি হোৱাট ইজ অ' ডেছ পি অ' ডেছ পি ইজ দ্য V1 ঠিক আছে এতিয়া আমি ইয়াৰ ভেলুবিলাক বহাই যাম মই ইয়াতে লিখিছোঁ হিয়াৰ ইয়াত এ বি কোন টুকুৰা টুকুৰা নহয় জানো এ বি মানে কিমান হ'ব R ইনটু ডেল্টা থিটা হ'বনে অ' এ মানে কি চোৱা অ' এ মানে ৰেডিয়াছ অফ দ্য চাৰ্কুলাৰ পাথ R হ'ল নেক্সট পি কিউ হোৱাট ইজ পি কিউ দিছ ইজ পি কিউ ডেল্টা ভি এণ্ড মই ইয়াত লিখিছোঁ অ' ডেছ পি হোৱাট ইজ অ' ডেছ পি মানে V1 ভেক্টৰৰ মানটো মেগনিচিউড অফ V1 অ' ডেছ পি ইজ ইকুৱেল টু V1 হয়নে আৰু আমি কৈছিলোঁ যে V1 ভেক্টৰৰ মেগনিচিউড ইজ ইকুৱেল টু V2 ভেক্টৰৰ মেগনিচিউড ইজ ইকুৱেল টু V ডেট মিনছ V1 ইজ ইকুৱেল টু V2 ইজ ইকুৱেল টু V চ' অ' ডেছ পি ইজ ইকুৱেল টু আমি কি লিখিম V এই ভেলুবিলাক আমি ইয়াত পুট কৰিব লাগিব এতিয়া গোটেইখিনি ভেলু আমি এই ইকুৱেশ্যনটোত আমি পুট কৰিব লাগিব গতিকে এই ভেলুবিলাক তোমালোকে পুট কৰি যোৱা এতিয়া OA means R next PQ means delta V O dash P V হ'ল
হল আমি কি ক্যালকুলেট কৰিব গৈ আছো এক্সেলাৰেশন আমাক কি লাগিব ডেল্টা v ডিভাইডেড বাই ডেল্টা t ঠিক আছে এতিয়া এটা বস্তু চোৱা ইয়াত আমি ডেল্টা v বাই ডেল্টা t কৰিম v ভ্যালু v টো আমি ধৰি লৈছো ভেলোসিটি r টো ৰেডিয়াস আমি a b টো আমি এতিয়ালৈকে পোৱা নাই ঠিক আছে এতিয়া আমি a b মান কি পুট কৰিম এতিয়া a b মানটো আমি সিম্পলি কি ল'ব পাৰো a পৰা b লে যাবলৈ টাইম কিমান লৈছিলে বস্তুটো টাইম টেকেন বাই দা বডি টু মুভ ফ্ৰম a টু b a পৰা b পাবলৈ বস্তুতে টাইম লৈছিলে ডেল্টা t ঠিক আছে নেক্সট টাইম লৈছে ডেল্টা t আৰু a পৰা b লে যাওঁতে হোৱাট ইজ দা ভেলোসিটি কিমান a পৰা b লে যাওঁতে বস্তুটো নহয় বস্তুটোৰ ইউনিফৰ্ম স্পীডত ঘূৰি আছে গতিকে বস্তুটো গোটেই পাথটোতে তাৰ ভেলোসিটিটো সেম আছে ভেলোসিটি ডাইৰেকশন চেঞ্জ হ'ব পাৰে বাট ম্যাগনিটিউড অফ ভেলোসিটি ইজ সেম কনস্ট্যান্ট v গতিকে বস্তুটোৰ সকলো পইণ্টতে তাৰ ভেলোসিটিটো কি আছে v গতিকে a পৰা b লে ডিসটেন্সটো সৰি a পৰা b লে যাওঁতে তাৰ ভেলোসিটিটো কি হ'ব সেম v থাকিব হয় না নহয় গতিকে টাইম লৈছে ডেল্টা t গতিকে ab মানে ডিসটেন্স তোমালোকে লিখি লো হিয়াৰ ab মানে ডিসটেন্স to ডিসটেন্স ইজ ইকুয়াল টু হোৱাট ভেলোসিটি ইনটু টাইম হয় না তো আমি ইউনিফৰ্ম স্পীড লৈছো গতিকে ভেলোসিটি ইজ ইকুয়াল টু ডিসটেন্স ইজ ইকুয়াল টু ভেলোসিটি ইনটু টাইম সো ভেলোসিটি ইজ v টাইম ইজ ডেল্টা t সো ab ইজ ইকুয়াল টু v ডেল্টা t মই আগতে তোমালোকক r ডেল থিটা লিখাইছিল ন এটো r ডেল থিটাটো তোমালোকে ল'ব পাৰা বা প্ৰথমতে তোমালোকে এটো যেটো আগতে যেটো লিখিছিলা ab ইজ ইকুয়াল টু r ডেল্টা থিটা নালাগে r ডেল্টা থিটা লিখিলে আকৌ আমি আকৌ ডেল্টা থিটাটো আকৌ আমি এংগুলাৰ ভেলোসিটিলে কনভাৰ্ট কৰিব লাগিব এটো ডাইৰেক্ট ab ইজ ইকুয়াল টু v ডেল্টা t লিখিবা এই তোমালোকে আগৰ ইকুৱেশ্যনটো যত মই গোটেই ভ্যালু বিলাক পুট কৰিছিলো ab ইজ ইকুয়াল টু v ডেল্টা t লিখা তাত আমি এংগুলাৰ ভেলোসিটিলে পিছত কনভাৰ্ট কৰিম গতিকে আমাৰ ডেল্টা v ইজ ইকুয়াল টু পালো আমি is equal to v by r into v into delta t so it is equal to v square by r into delta t hol it is what delta v is equal to v square by r into delta t দেখিছা না so delta v by delta t মই ইয়াত লিখিম delta v divided by delta t is equal to কি ওলাব v square divided by r v square divided by r so delta v by delta t ki what is delta v by delta t it is the centripetal acceleration এই হৈছে আমাৰ অভিকেন্দ্ৰিক ত্বৰণ গতিকে অভিকেন্দ্ৰিক ত্বৰণ is equal to হ'ব v square by r লিখা গতিকে so centripetal acceleration গটিকে অভিকেন্দ্ৰিক ত্বৰণ গটিকে অভিকেন্দ্ৰিক ত্বৰণ so centripetal acceleration AC is equal to v square divided by r গতিকে এটো আমাৰ খুব এটা ইম্পৰ্টেন্ট ৰিলেশনশিপ গতিকে তোমালোকে সদায় এনেকা এটো ডেৰিভেশ্যন উলিয়াবৰ কাৰণে সদায় এটো ভেলোসিটি ভেক্টৰটো ড্ৰ কৰি লবা বুজিছা না ভেলোসিটি ভেক্টৰ ড্ৰ কৰিলে ইজি হৈ যাব একদম ইজি দুবাৰমান প্ৰেক্টিস কৰিলে ঘৰত ধুনীয়াকৈ পাৰিবা কৰিব এটা আমি এক্সেলাৰেশন পাই গলো গতিকে এক্সেলাৰেশন পাই গলে আমি কি কৰিব পাৰিম সেন্ট্রিপিটাল ফোর্স তুলিব পাৰিম হয় না নহয় গতিকে সেন্ট্রিপিটাল ফোর্সটো আমি এটা উলিয়াম সেন্ট্রিপিটাল ফোর্স F ইয়াত C এটা লিখিব পাৰা সেন্ট্রিপিটাল ফোর্স C is equal to
মাছ ইনটু এক্সিলাৰেশ্যন, মাছ ইনটু চেণ্ট্ৰিপিটেল এক্সিলাৰেশ্যন ইজ ইকুৱেল টু, ইয়াতে লিখি দিছোঁ মই, এম ভি স্কোৱাৰ বাই আৰ। চ' চেণ্ট্ৰিপিটেল ফ'ৰ্চ ইজ ইকুৱেল টু এম ভি স্কোৱাৰ ডিভাইডেড বাই আৰ। চ' দিছ ইজ দ্য most important relationship. গতিকে অভিকেন্দ্ৰিক বলৰ যিটো মান হ'ব F is equal to M V square divided by R. গতিকে অভিকেন্দ্ৰিক বল কি গম পালা? গতিকে অভিকেন্দ্ৰিক ত্বৰণ কোনফালে কাম কৰে? অভিকেন্দ্ৰিক ত্বৰণে টুৱাৰ্ডছ দ্য চেণ্টাৰ, অভিকেন্দ্ৰিক ত্বৰণে সদায় কেন্দ্ৰৰ ফালে কাম কৰে। গতিকে অভিকেন্দ্ৰিক বলটো সদায় কেন্দ্ৰৰ ফালে কাম কৰিব। গতিকে তোমালোকে যেতিয়া অভিকেন্দ্ৰিক বলৰ কথা মই কৈ আছোঁ, যেতিয়া এটা বস্তুৱে চাৰ্কুলাৰ পাথত ঘূৰিব, তেতিয়াহ'লে সেই বস্তুটোৰ যিটো অভিকেন্দ্ৰিক ত্বৰণ হ'ব, সেই ত্বৰণৰ দিশটো হ'ব অলৱেজ ইট ইজ টুৱাৰ্ডছ দ্য চেণ্টাৰ। গতিকে ছাপ'জ এটা বস্তুৱে চাৰ্কুলাৰ পাথত ঘূৰি আছে, mass of the body is m, it is moving in a circular path with velocity v, and radius of the circular path is suppose r. So direction of centripetal force is this. খুব important topic হয়। This is the direction of centripetal force Fc. এফালে হ'লে চেণ্টাৰৰ ফালে থাকিব। গতিকে সি বেলেগ বেলেগ ঠাইত যেতিয়া থাকিব, চেণ্ট্ৰিপিটেল ফ'ৰ্চৰ ডাইৰেকশ্যনটো এনি টাইম চেঞ্জ হৈ থাকিব। হ'ল? এতিয়া তোমালোকে এটা কাম কৰিব পাৰে ইয়াত। তোমালোকে এইটো কালি ভি ইজিকেলটো পঢ়াইছিলোঁ না, ভি ইজিকেলটো আৰ ওমেগা। তোমালোকে এইটো কি কৰিব পাৰিবা, এইটো এংগুলাৰ ভেলচিটিলৈ কনভাৰ্ট কৰিও লিখিব পাৰিবা। এইটো কেনেকৈ লিখিম? এফ ইজ ইকুৱেল টু এম ভি মানে হৈছিলে আৰ ইনটু ওমেগা, আৰ ওমেগা স্কোৱাৰ ডিভাইডেড বাই আৰ ইজ ইকুৱেল টু এম আৰ স্কোৱাৰ ওমেগা স্কোৱাৰ ডিভাইডেড বাই আৰ ইজ ইকুৱেল টু এম আৰ ওমেগা স্কোৱাৰ। এফ ইজ ইকুৱেল টু হৈ গ'ল। নেক্সট তোমালোকে এতিয়া ডেফিনেশ্যনটো লিখা চেণ্ট্ৰিপিটেল ফ'ৰ্চৰ। ডেফিনেশ্যন অফ চেণ্ট্ৰিপিটেল ফ'ৰ্চ, অভিকেন্দ্ৰিক বলৰ সংজ্ঞা। ডেফিনেশ্যনটো ইয়াৰ খুব ইম্পৰ্টেণ্ট। গতিকে ডেফিনেশ্যনটো চবেই পাৰিবা লিখিব, পাৰিবা নাই লিখিব? পাৰিবা? চেণ্ট্ৰিপিটেল ফ'ৰ্চ মই কৈ দিছোঁ লিখা। বৃত্তাকাৰ পথত ঘূৰি থকা বস্তু ব্যাসাৰ্ধ ভেক্টৰৰ বা ব্যাসাৰ্ধৰ দিশত লিখিলেও হ'ব। তোমালোকে ব্যাসাৰ্ধৰ ভেক্টৰটো যদি টান পাইছা এনেকৈ লিখিলেও হ'ব। ঘূৰি থকা বস্তু ব্যাসাৰ্ধৰ দিশ along the radius ব্যাসাৰ্ধৰ মাধ্যমেৰে বুলি লিখা। কেন্দ্ৰৰ দিশত যি বলে ক্ৰিয়া কৰি থাকে তাকে অভিকেন্দ্ৰিক বল বোলে। বৃত্তাকাৰ পথত ঘূৰা বস্তুক
ব্যাসাৰ্ধৰ মাধ্যমেৰে কেন্দ্ৰৰ দিশত যি বলে ক্ৰিয়া কৰি থাকে তাকে অভিকেন্দ্ৰিক বল বোলে ইংলিছত লিখা The force which acts along the radius towards the center in case of a body moving in circular motion is called centripetal force. হল কমপ্লিট গতিকে এইখিনিয়ে আছিলে আমাৰ বস্তু আজি তোমালোকৰ চেণ্ট্ৰিপিটেল ফ'ৰ্চ আৰু চেণ্ট্ৰিপিটেল এক্সিলাৰেশ্যনৰ ডেৰিভেশ্যনটো কমন তোমালোকৰ পৰীক্ষাত এইটো আহিয়ে থাকে উলিয়াবলৈ গতিকে তোমালোকে ইজিলি উলিয়াব পাৰিবা ভেক্টৰ ডায়েগ্ৰামটো আঁকি ল'বা ধুনীয়াকৈ উলিয়াবা আৰু ডেফিনেশ্যনটো চেণ্ট্ৰিপিটেল ফ'ৰ্চ কাক কয় আৰু চেণ্ট্ৰিপিটেল এক্সিলাৰেশ্যন কাক কয় এই দুটা বস্তু শিকিলে গম পালে গতিকে সেই ডেফিনেশ্যনকেইটাও ইম্পৰ্টেণ্ট কাক চেণ্ট্ৰিপিটেল ফ'ৰ্চ কয় কাক চেণ্ট্ৰিপিটেল এক্সিলাৰেশ্যন কয় আৰু চেণ্ট্ৰিপিটেল ফ'ৰ্চটো কেতিয়া কাম কৰে যেতিয়া বস্তু এটাই চাৰ্কুলাৰ মোশ্যনত ঘূৰি থাকে তেতিয়াহে চেণ্ট্ৰিপিটেল ফ'ৰ্চে কাম কৰে